বন্ধুসকল, ভাল টোপনিৰ বাবে আপুনি কি কৰিব জানক। আজিকালি বহু মানুহে বেছি সময় মোবাইল বা লেপটপত ব্যস্ত হৈ থকা দেখা যায়। গতিকে শোৱাৰ আগতে মোবাইল বা লেপটপ আদি ব্যৱহাৰ কৰিব নালাগে। গাখীৰে টোপনি অহাত সহায় কৰে। গতিকে শোৱাৰ কিছু সময় পূৰ্বে অলপ গৰম কৰি গাখীৰ খাব লাগে। ইয়ে আপোনাক টোপনি অনাত যথেষ্ট সহায় কৰে। কিছুমান মানুহে সদায় বেলেগ বেলেগ সময়ত শুৱে। গতিকে শোৱাৰ সময় সদায় একেই কৰিব লাগে। প্ৰতিদিনে যদি আপুনি একে সময়ত শুৱে তেন্তে ই আপোনাক টোপনি অনাত সহায় কৰিব। শোৱাৰ সময়ত কোঠাটো এন্ধাৰ আৰু ঠাণ্ডা কৰি ৰাখিব লাগে। যদি আপুনি একেবাৰে এন্ধাৰ বেয়া পায় তেন্তে কোঠাটো সামান্য পোহৰ কৰি ল'ব পাৰে। বিচনাখন সদায় চাফা কৰি ৰাখিব লাগে। যদি বিচনাখনত খাদ্য খোৱাৰ পৰা আৰম্ভ কৰি আন কামো কৰে তেন্তে ই আপোনাৰ টোপনিত প্ৰভাৱ পেলায়। গতিকে বিচনা সদায় চাফা কৰি ৰাখিব লাগে। দিনটোত চাহ বা কফি আদি কম খাব লাগে। কফি বা কেফেইনজাতীয় বস্তুৱে টোপনিৰ ক্ষতি কৰে। ইয়াৰ উপৰি সন্ধিয়াৰ পাছত চাহ কফি আদিৰ পৰা বিৰত ৰাখিব লাগে। বন্ধুসকল, ভাল স্বাস্থ্যৰ বাবে ভাল টোপনিৰ প্ৰয়োজন। গতিকে শোৱাৰ সময়ত অন্য কথা চিন্তা নকৰিব। টোপনিত মনোযোগ দিবলৈ চেষ্টা কৰিব লাগে। ইয়ে টোপনিত অনাত সহায় কৰিব। ধন্যবাদ।